সংগঠন সকলোকে বিভ্ৰাংগুষ্ট প্ৰদৰ্শন কৰি গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ উত্তৰ পূবৰ পৰা পুনৰ লৈ যোৱা হ'ল হাতী। দুখন বাহনত চিকিৎসকৰ দল, আগে পিছে অসম আৰক্ষী আৰু বন বিভাগৰ বিশাল কনভয়। উত্তৰ পূবৰ পৰা এনেদৰে হাতী সৰবৰাহক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। এই মুহূৰ্তত দৃশ্যাৱলী দেখুৱাব বিচাৰিছো এখন এখনকৈ এনেধৰণে 15খন এনিমেল এম্বুলেন্স পাৰ হৈ গৈছে অসমৰ ৰাজপথেৰে। বৰ্তমান সময়ত মানে বিজেপি চৰকাৰৰ কি হৈছে ক'ব নোৱাৰো, মানে ইমানেই তললৈ নামি গৈছে বুলি ক'ব লাগিব। কাৰণ গুজৰাটৰ পৰা যদি কিবা এটা ফোন আহে নহয় যে আমুকটো বস্তু লাগে, একদম চুচৰি বাগৰি নি পানি তাত জমা দি থৈ আহিবগৈ। মানে এই মানে বৰ্তমান সময়ত বন্য জন্তু মানে কি হয়, ব্যক্তিগত সম্পত্তিৰ নিচিনা এটা ব্যৱস্থা কৰিবলৈ গৈ আছে। মানে আম্বানী পৰিয়ালে যিটো এটা ব্যক্তিগত চিৰিয়াখানা আছিলে তালৈ প্ৰায় 33টাকৈ হাতী অসমৰ পৰা ছাপ্লাই কৰিছে। কাৰণ মন্ত্ৰীলে ফোন কৰিছে আৰু চিধা ছাপ্লাই তালৈ দি দিছে। কেনেকুৱা এটা লেতেৰা ৰাজনীতি বৰ্তমান সময়ত হৈছেগৈ নহয়, ক'বলৈ বাকী নাই। মানে অসমৰ বস্তুৱে অসমত থাকিবলৈ স্থান নোপোৱা হ'ল। আনকি বনৰীয়া জন্তুকেইটাইও মানে কৈছোঁ নহয়, বিজেপি চৰকাৰৰ পৰা শান্তিত থাকিব নোৱাৰা হৈছে বৰ্তমান সময়ত অসমত। কোন সাহস পালে এনেকৈ পুলিচৰ দাদাগিৰি দেখুৱাই অসমৰ ৰাস্তাইদি আমাৰ তিনিচুকীয়াৰ আমাৰ অৰুণাচল প্ৰদেশৰ এনেকৈ হাতী লৈ যাব পাৰিছে। আম্বানী পৰিয়ালৰ চিৰিয়াখানাৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশৰ পৰা যি হাতী সৰবৰাহৰ যি ঘটনা সংঘটিত হৈছে বা আজি তিনিচুকীয়াৰ বা অসমৰ বিভিন্ন ৰাস্তাইদি আমি যি হাতী লৈ যোৱাৰ যি দৃশ্য দেখিবলৈ পাইছো, এই দৃশ্য অতি নিৰ্মম, এই ঘটনা অতি ভয়ংকৰ, এই ঘটনা অতি নিন্দনীয়। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই ঘটনা অতি শীঘ্ৰে বন্ধ কৰিবলৈ আমি দাবী উত্থাপন কৰিছো। দ্বিতীয়তে আমি গম পাইছো যে এই গোটেই ঘটনাটোত এটা বৃহৎ এটা নেক্সাছ জড়িত হৈ আছে। এই নেক্সাছত ভাৰত চৰকাৰ জড়িত হৈ আছে, এই নেক্সাছত অসম চৰকাৰ জড়িত হৈ আছে, এই নেক্সাছত ফৰেষ্টৰ শীৰ্ষ বিষয়া জড়িত হৈ আছে। গতিকে এই নেক্সাছ অতি শীঘ্ৰে বন্ধ কৰিবলৈ আমি হিমন্ত বিশ্ব শৰ্মাক দাবী উত্থাপন কৰিছো। আৰু আমি কালি দেখিবলৈ পাইছো যে তিনিচুকীয়া জিলাৰ বিৰাট গেটৰ পৰা তেওঁ বিভিন্ন ধৰণৰ পুলিচৰ ভেউনীয়া গুণ্ডা লগাই এনেকৈ হাতী তেওঁলোকে এম্বুলেন্সত লৈ গৈছে। হিমন্ত বিশ্ব শৰ্মাই কোন সাহস পালে এনেকৈ পুলিচৰ দাদাগিৰি দেখুৱাই অসমৰ ৰাস্তাইদি আমাৰ তিনিচুকীয়াৰ আমাৰ অৰুণাচল প্ৰদেশৰ এনেকৈ তেওঁ হাতী লৈ যাব পাৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিছো, অতি শীঘ্ৰে এই কাৰ্য কিন্তু আপুনি বন্ধ কৰিব লাগিব। আৰু তাৰ লগত আমি গম পাইছো যে ফিৰোজ খান নামৰ এটা দালালে আমাৰ তিনিচুকীয়াবাসীৰ আমাৰ কাষৰ পথাৰৰ আমাৰ পেৰিয়াৰী আমাৰ জিলাকৰ সহজ সৰল লোকসকলক আভুৱা মাৰি তেওঁ আচলতে এই কাৰ্য সংঘটিত কৰি আহিছে। গতিকে আমি হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী উত্থাপন কৰিছো, ফিৰোজ খান নামৰ এই দালালক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। লগতে আমি নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাক এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছো। নৰেন্দ্ৰ মোদী সামগ্ৰিকভাৱে ভাৰতৰ জনগণৰ প্ৰতি দায়বদ্ধ নে আম্বানী পৰিয়ালৰ প্ৰতি দায়বদ্ধ? হিমন্ত বিশ্ব শৰ্মাক অসমৰ দায়িত্ব দিয়া হৈছিল নে আম্বানী পৰিবাৰৰ আম্বানী পুত্ৰৰ অৱসৰ বিনোদনৰ দায়িত্ব দিয়া হৈছিল? এই প্ৰশ্ন আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি আমি উত্থাপন কৰিব বিচাৰিছো। সঁচাকৈ অতি দুখৰ কথা যে আমাৰ অসম চৰকাৰে মানে আম্বানী পৰিয়ালক এণ্টাৰটেইনমেণ্ট কৰিবৰ কাৰণে যেন মানে তেওঁ আছে, আনকি নিজৰ চকীখনো ৰক্ষা কৰিবৰ কাৰণে মানে ওপৰৰ পৰা যি অৰ্ডাৰ আহে তাকে নিজৰ মুখেৰে এটা মাত না বুলি ক'ব নোৱাৰে যে আমাৰ অসমৰ এই সম্পত্তিবিলাক আমি আপোনালোকক নিদিওঁ, সেই চাউণ্ডটো কৰিব নোৱাৰে। কিয় কৰিব নোৱাৰে? সেইটো আজিৰ সময়ত কিন্তু এটা ডাঙৰ কুৱেশ্যন মাৰ্ক হৈছে। কাৰণ এনেকৈ যদি কাইলৈ গড় খুজিব, কাইলৈ কিবা খুজিব, চব দি যাব। আচৰিত লাগে কিছুমান কথা যে নিজৰ চিন্তা নকৰে যে অসমখন বিকি শেষ কৰিলে। সকলো ফালে যদি চাব মাটি চাটি বিকি মেলি মানে অলমষ্ট নিশ্চয় শেষ কৰিলে বুলি ক'লেও বেয়া কোৱা নহ'ব। কাৰণ অসমৰ মানুহবোৰ হোলা ভাই মোলা দুখনমান আঁচনি দি দিয়ে, এই আঁচনি দিয়াৰ নামত মানে যিকেইটা পইচা দিয়ে সেইকেইটাও দুখ লগা। কিয় ভাবি নাচায় মানুহবোৰে মই নাজানো, কিন্তু সেই আঁচনিখনে মানুহবিলাকক ধোঁত বনাইছে, ধোঁত। কাৰণ সেই আঁচনি দিলে মানুহৰ উন্নতি নহয়, ধোঁত হোৱাৰ বাহিৰে একো নহয়। কাৰণ নিজৰ কাম নকৰিব, আৰু কাম নকৰিলে মানুহবোৰ এলেহুৱা হ'ব, আৰু এলেহুৱা হোৱাৰ পাছত গতিটো কৈছিলে যে ভূপেন হাজৰিকাদেৱৰ এটা ধুনীয়া গান আছিলে যে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব, আজি অসমীয়াই নিজক নিনিছিলে অসম ৰখাতলৈ যাব। অলমষ্ট হয়তো সেইটো সময় হ'বলৈ এতিয়া গৈ আছে। হওক বা আৰক্ষী বিভাগৰে হওক তেওঁলোকে সম্পূৰ্ণৰূপে সহযোগিতা কৰা দেখা পোৱা গৈছে। এয়া হৈছে এনিমেল এম্বুলেন্স। এই এনিমেল এম্বুলেন্সসমূহত এতিয়া এইদৰেই হাতীসমূহ অসমৰ ৰাজপথেৰে সৰবৰাহ কৰা হৈছে, বহিৰাজ্যলৈ লৈ যোৱা হৈছে। আপুনি যদি চাই এখন দুখন নহয় কেইবাখনো বাহনত, কেইবাখনো এনিমেল এম্বুলেন্সৰ বাহনত হাতী লৈ যোৱা হৈছে। আৰু আমি ইয়াত দেখুৱাবলৈ যত্ন কৰিছোঁ, এয়া হৈছে অসমৰ ৰাজপথ, আৰু অসমৰ ৰাজপথেৰে এইদৰেই তেওঁলোকে
তেওঁলোকে বৃহৎ এক সমৰসজ্জাৰে তেওঁলোক আহি উপস্থিত হৈছিলেহি আৰু তাৰ পাছত এতিয়া এইদৰে এনিমেল এম্বুলেঞ্চৰ জৰিয়তে এইসমূহ হাতী লৈ যোৱা হৈছে।